পিঠা আনিছিলোঁ, পিঠা খাম। এইটো পিঠা এইটো খাই আছে। এইখন পানী বটল ৰাস্তা কিনাৰতে আমি এনেকৈ বহি লৈছোঁ। মুঠতে বৰ নোখোৱা বস্তু খুৱাই দিছে মোক, যি হ'লে হ'ব আৰু। পেট ভৰিবৰ কাৰণে পিঠা এইটো খাই পোৱা নাই কথা আগতে। এইটো বৰ হেৰি মানুহ, এই মই আকৌ জংঘলী মানুহ, জংঘলী হ'ব নাই মূলখীয়া। মই আকৌ চব খাই দিম। এইখন পানী দি পিনে এতিয়া অকল খাই দিব লাগে। চেনি তেনি নাই, নিমখ একোৱে নাই মানে, ডাইৰেক্ট মুঠতে পানী আৰু পিঠা। আৰু মইতো এইখন পাৰিম, এইটো খাব নোৱাৰে। মজা এইটো ভিটামিন আছে, এই বিষয়ে বুজি নাপায়। পিঠা মানে 3 কেজিমান লৈ আহিছোঁ। মানে ইমাৰ্জেঞ্চি ক'ৰবাত যদি আমি দোকান চোকান নাপাওঁ, দোকানটো এই জেগাডোখৰত দোকান নেদেখিলোঁগৈ মই। ইমাৰ্জেঞ্চি যদি দোকান চোকান নাপাওঁ, তেতিয়াহ'লে এইখন খাই জীয়াই থাকিব লাগিব আমি 20 দিনৰ কাৰণে। মই নাখাওঁ দেই এইটো। নেখাই, খাব পাৰিলে খাবি, পেলাই আনিবি কিন্তু দেই। লাডু দুটা খাই দিওঁ। হ'ব। নমস্কাৰ অসমবাসী ৰাইজ, মই নেশ্যনেল গেম খেলুৱৈ বিটু ভূমিজ। নমস্কাৰ বন্ধুসকল।